30 জনত ৰাজ্যৰ বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে ৰাজ্যত কোনোবাই যদি উদ্যোগ স্থাপন কৰে তেতিয়াহ'লে এই ক্ষেত্ৰত কোনো পাৰ্মিশ্যনৰ প্ৰয়োজন নাই, কোনো অনুমোদনৰ প্ৰয়োজন নাই, আৰু যিমান পাৰে সোনকালে সেই উদ্যোগবিলাক কৰিব পাৰিব। বিষয়টো খুব ভাল, এই গোটেই ক্ষেত্ৰত সমৰ্থন কৰিবলগীয়া বিষয়। তাৰ লগতে আন এটা সিদ্ধান্ত হ'ল যে অসমৰ কৃষিভূমি ৰাজহ বিভাগৰ অনুমোদন নোহোৱাকৈ কৃষিভূমিত উদ্যোগ স্থাপন কৰিব পাৰিব। অসমৰ গঞা ৰাইজৰ হাতত থকা কৃষিভূমি আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নাথাকিব, এনে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। যিখন চৰকাৰৰ দিনত মাটি ভেটিৰ কথা চিন্তা কৰা হৈছিল, জাতি মাটি ভেটিৰ কথা চিন্তা কৰা হৈছিল, সেইখন চৰকাৰৰ দিনত জাতি ইতিমধ্যে সংকটত, নাগৰিকত্ব আইন সংশোধন কৰি ইতিমধ্যে অসমীয়া ভাষা সংকটত পেলাবৰ কাৰণে বিজেপি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এতিয়া মাটি ভেটিত সংকট। খিলঞ্জীয়া মানুহৰ হাতত থকা, গঞা ৰাইজৰ হাতত থকা মাটি কৃষিভূমি এতিয়া বিক্ৰী কৰিবৰ ক্ষেত্ৰত বা কোনো ধৰণৰ বিদেশী মানুহ বা বহিৰাগত মানুহে বা ব্যৱসায়িক গোষ্ঠীয়ে হস্তগত কৰিবৰ কাৰণে কোনো ধৰণৰ চৰকাৰৰ ওচৰত আবেদন কৰিবৰ প্ৰয়োজন নাই। এই গোটেই বিষয়টো স্পষ্ট যে বিজেপি চৰকাৰখনে হিন্দী বলয়ৰ স্বাৰ্থত, বাহিৰৰ ধনিক শ্ৰেণীৰ স্বাৰ্থত অসমৰ ভূমি তেওঁলোকক এৰি দিব বিচাৰিছে। আৰু তাৰ বাবেই সমগ্ৰ অসমক আজি লকডাউন কৰা অৱস্থাত, সান্ধ্য আইন কৰা অৱস্থাত আৰু আমাক সকলোকে গৃহবন্দী কৰি থকা অৱস্থাত এই ধৰণে এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ল। প্ৰশ্ন উঠে যে অসমত উদ্যোগ লাগে, আমি বিচাৰোঁ অসমত উদ্যোগ হওক, কিন্তু উদ্যোগ হ'বৰ কাৰণে আকৌ অসমৰ কৃষিভূমি কিয়? কাৰণ উদ্যোগ হ'বৰ কাৰণে কৃষিভূমিৰ প্ৰয়োজন নাই। অসমত উদ্যোগ স্থাপন যদি সঁচাই উদ্যোগ স্থাপন কৰিবৰ কাৰণে চৰকাৰৰ চিন্তা আছে, সঁচা অৰ্থত যদি তেওঁলোকে অসমত শিল্পায়নৰ বিকাশ কৰিব বিচাৰে, তেনেহ'লে ইয়াত অপৰ্যাপ্ত মাটি। কৃষিৰ ক্ষেত্ৰত আমি যদি চাওঁ, যে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি চাওঁ, এক্সপৰ্ট প্ৰমোশ্যন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এখন আছে, ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ চেণ্টাৰ আছে 3টা, ইণ্টিগ্ৰেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছে 10টা, FPIP আছে 1টা, ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আছে 16খন, ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে 17টা, গ্ৰ'থ চেণ্টাৰ আছে 11টা, মিনি ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আছে 6খন, কমাৰ্চিয়েল ষ্টেট আছে উদ্যোগৰ কাৰণে 64টা। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ দেখিম যে অসমত উদ্যোগ স্থাপন কৰিবৰ কাৰণে চৰকাৰৰ হাতত 10.66 স্কুৱাৰ কিলোমিটাৰ মাটি আছে। এই 10.66 স্কুৱাৰ কিলোমিটাৰ মাটি শিল্পায়নৰ কাৰণে চৰকাৰ হাতত, তাত শিল্পায়ন গঢ়ি উঠিছে নেকি? একে ক্ষেত্ৰত আমি যদি চাওঁ যে প্ৰায় 80 লাখ বৰ্গ মিটাৰ মুকলি ভূমি আছে চৰকাৰ হাতত, এইবিলাক উদ্যোগ স্থাপন কৰিবৰ কাৰণে চৰকাৰ হাতত মাটি আছে 80 লাখ বৰ্গ মিটাৰ। এই 80 লাখ বৰ্গ মিটাৰৰ ভিতৰত এতিয়া 32 লাখ বৰ্গ মিটাৰ ব্যৱহাৰ হৈছে আৰু 68 লাখ বৰ্গ মিটাৰ ইতিমধ্যে খালী আছে, তাত উদ্যোগ হোৱা নাই। এনে অৱস্থাত আকৌ মাটি কিয়? কি কাৰণে অসমত উদ্যোগ স্থাপনৰ নামত কৃষিভূমি লাগে? আমি অভিযোগ কৰিছোঁ এই কৃষিভূমি হিন্দী বলয়ৰ স্বাৰ্থত বিজেপি চৰকাৰে কাৰণে অসমৰ ৰাইজক গৃহবন্দী কৰি তেওঁলোকে এখন অধিসূচনা জাৰি কৰিছে কালি 30 তাৰিখে, আৰু সমগ্ৰ অসমৰ মাটি পৰ্যায়ক্ৰমে হিন্দী বলয়ৰ হাতত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলক দিব বিচাৰিছে। ৰাইজে যদি চাই দেখিব যে অসমৰ বিভিন্ন প্ৰান্তত ৰাজপথৰ কিনাৰে কিনাৰে বিশাল এলেকা, গুৱাহাটীৰ বিভিন্ন অঞ্চল বিশাল এলেকা ঘেৰি ৰাখিছে। সেই ঘেৰি ৰখা মাটিবিলাকতো ইণ্ডাষ্ট্ৰি কৰা নাই, কোনো বহিৰাগত পুঁজিপতিয়ে এই মাটিবিলাক অতি সস্তাত কম মূল্যত চৰকাৰৰ পৃষ্ঠপোষকতাত তেওঁলোকে হাতত লাগিছে। কাইলৈ পৰহিলৈ এনেকুৱা এটা হ'ব, আপোনাৰ ঘৰৰ সন্মুখত এটা ইটা ভাটা হ'ব। কাইলৈ আপোনাৰ ঘৰৰ সন্মুখত ইণ্ডাষ্ট্ৰি কৰাৰ নামত শ শ বিঘা মাটি কোনোবাই লৈ যাব, তাত কোনো আমি প্ৰতিবাদ কৰিব নোৱাৰিম, কাৰণ চৰকাৰে তেনেকুৱা এখন আইন কৰিবৰ কাৰণে অধিসূচনা জাৰি কৰিছে। অধিসূচনা 6 মাহ থাকিব, ৰাজ্যপালৰ ওচৰত প্ৰেৰণ কৰিব, তাৰপিছত তেওঁলোকে আইনলৈ ৰূপান্তৰিত কৰিব। প্ৰশ্নটো এটা মুকলি যে আমি যদি চাওঁ 18 জানুৱাৰী 2018 18 জানুৱাৰী তাৰিখে চৰকাৰ এখন অৰ্ডাৰ ওলাল ৰাজ্যপালৰ। এই ৰাজ্যপালৰ নটিফিকেশ্যনখনত আপোনালোকে সকলে জানে, অসমৰ ৰাইজে জানে যে 37 নং ৰাষ্ট্ৰীয় পথৰ জালুকবাৰীৰ পৰা কুকুৰমৰালৈকে এই প্ৰায় 35 কিলোমিটাৰ পথ, আকৌ নেশ্যনেল হাইৱে 31 জালুকবাৰীৰ পৰা টিহুলৈকে 91 কিলোমিটাৰ পথ। এই 25 কিলোমিটাৰ পথ আৰু 91 কিলোমিটাৰ পথৰ দুয়ো কাষত
500 মিটাৰ বাদ দি 1 কিলোমিটাৰ পথ ইণ্ডাষ্ট্ৰিয়েল জোন হিচাপে চৰকাৰে ঘোষণা কৰিছে। এই ইণ্ডাষ্ট্ৰিয়েল জোন হিচাপে চৰকাৰে ঘোষণা কৰাৰ পিছত এই মাটি যদি আমি হিচাপ কৰি চাওঁ প্ৰায় 232 স্কোৱাৰ কিলোমিটাৰ। এই 232 স্কোৱাৰ কিলোমিটাৰ ইতিমধ্যে চৰকাৰে ইণ্ডাষ্ট্ৰিয়েল বেল্ট কৰিছে, ইণ্ডাষ্ট্ৰিয়েল জোন কৰিছে এইখন চৰকাৰ, সোণোৱাল চৰকাৰে। তাৰপিছত এওঁলোকক আকৌ মাটি কিয়? কি কাৰণে তেওঁলোকে আজি লকডাউন কৰা অৱস্থাত মানুহক আজি এটা অন্ধকাৰত ৰাখি তেওঁলোকে খেতি মাটিখিনি অনা খেতিৰ কাৰণে তেওঁলোকে দিয়াৰ কাৰণে কিয় সিদ্ধান্ত ল'বলগীয়া হ'ল? তাৰ কাৰণে ৰাজহ বিভাগৰ কোনো অনুমোদন নালাগে। ৰাজহ বিভাগৰ কোনো অনুমোদন নোলোৱাকৈ কৃষিভূমি আজি অনা কৃষিৰ বাবে ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে, কেবিনেট সিদ্ধান্ত। এইখনে আমাৰ খিলঞ্জীয়া স্বাৰ্থত কৰা চৰকাৰ। খিলঞ্জীয়া স্বাৰ্থত যে চৰকাৰখন নহয়, বহুবাৰ প্ৰমাণ হৈছে। আকৌ এবাৰ প্ৰমাণ হ'ল সোণোৱাল চৰকাৰ, ইয়াৰ লগত সংগী হিচাপে থকা যিকেইটা দল আছে AGPকে লৈ, তেওঁলোক যে জনগণৰ পক্ষত নহয়, খিলঞ্জীয়াৰ পক্ষত নহয়, ভূমিখিনি আমাৰ অসমীয়া মানুহৰ হাতত, অসমৰ জনগণৰ হাতত ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যে কোনো চিন্তা চৰ্চা নকৰে, এই কথাত আকৌ এবাৰ স্পষ্ট হ'ল। গতিকে সমগ্ৰ অসমৰ জনগণে তীব্ৰভাৱে প্ৰতিবাদ কৰাৰ প্ৰয়োজন। কাৰণ মোৰ হাতত যদি মাটি নাথাকে, অসমৰ মানুহৰ হাতত যদি মাটি নাথাকে, হিন্দী বলেৰ আগ্ৰাসনত যদি মাটি গুচি যায়, তেতিয়াহ'লে এইখন অসম জাতি সংকটত পৰিব। ইতিমধ্যে ভাষা সংকটত আৰু এতিয়া আমি মাটি সংকটত। গতিকে সমগ্ৰ অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, অলপ ভিতৰলৈ কথাই সোমাই চাওক যে চৰকাৰখনে খিলঞ্জীয়াৰ বিপৰীতে কি কাম কৰি আছে, কাৰ স্বাৰ্থত কৰিছে, কাৰ নিৰ্দেশত কৰিছে আৰু কাক সহায় কৰিবলৈ গৈছে। এই কথাবিলাক প্ৰত্যেকজন সচেতন অসমীয়াই ভৱিষ্যত প্ৰজন্মৰ কাৰণে, আপোনাৰ মোৰ কাৰণে নহয়, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই কথাবিলাক দৃঢ়ভাৱে চাওক, চিন্তা কৰক, য'ত প্ৰতিবাদ কৰিব লাগে তাত প্ৰতিবাদ কৰক, মুকলি মনেৰে এই কথাখিনিকে ওলাই অহাৰ সময় হৈছে।